আধ্যাত্মিক বনলৈ জিৰণিৰ কাৰণে স্বাগতম জনাইছোঁ। এই বন হৃদয়ৰ এক উপহাৰ, আত্মাৰ কাৰণে এক অৰণ্য। আন্তৰিক শান্তি, আধ্যাত্মিক পুনৰুজ্জীৱন আৰু একতাৰ বীজ আনলৈ বিলোৱাৰ উদ্দীপনা উদযাপনৰ কাৰণে এইটো আপোনালৈ আমন্ত্ৰণ। পূজ্য বাবুজীৰ ১২৬তম জন্মবাৰ্ষিকীৰ সন্মানাৰ্থে জিৰণিৰ কাৰণে এই আধ্যাত্মিক বন বিশ্ৰামৰ এক ৰূপকাত্মক অৰণ্য। ই এনে এক স্থান য'ত হৃদয়ে শান্তি বিচাৰি পায়, মনটোৱে স্বচ্ছতা লাভ কৰে আৰু জীৱনে সংহতি পুনৰ আৱিষ্কাৰ কৰে। কেনেকৈ? মাত্ৰ আপোনাৰ বন্ধুবৰ্গ, পৰিয়াল আৰু জনসম্প্ৰদায়ৰ সৈতে ৩টা হাৰ্টফুলনেছৰ মাষ্টাৰ ক্লাছত ভাগ লোৱাৰ ব্যৱস্থা কৰক। প্ৰতিটো অংশগ্ৰহণেই এটা আধ্যাত্মিক বীজ। ইয়াক আঁকোৱালি লোৱা প্ৰতিজন অন্বেষীয়েই হৃদয়ৰ এই পবিত্ৰ অৰণ্যৰ এজোপা বৃক্ষ হৈ পৰে। আমি সকলোৱে একেলগে আন্তৰিকতা, প্ৰেম আৰু একতাৰ এখন পৃথিৱীৰ বিকাশ কৰিব পাৰিম। এইটো কেৱল এটা ব্যাপক প্ৰচাৰেই নহয়, এইটো এটা আহ্বান। এইটো আমাৰ গুৰু দক্ষিণা, আজিৰ এটা নক্ষত্ৰ। উদাৰ চিত্তে এইটো বিলাও। আহক আমি সকলোৱে মিলি জিৰণিৰ কাৰণে এখন আধ্যাত্মিক বনৰ সৃষ্টি কৰোঁ। ধন্যবাদ।